নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত নৱাংশ কুণ্ডলীৰ বিষয়ে কথা পাতিম। কাৰণ মই ইয়াৰ আগতে নৱাংশ কুণ্ডলীৰ ওপৰত এনে সম্যক এটা ধাৰণা আপোনালোকক কৈছিলোঁ। তাত কোনোবা এজন অনুৰাগীয়ে কৈছিল, ছাৰ আপুনি নৱাংশ কুণ্ডলীৰ ওপৰত আৰু এটা ভিডিঅ' কৰক। মই ভাবিলোঁ ঠিকেই আছে, কাৰণ কথাটো হ'ল কি, নৱাংশ কুণ্ডলী একচুৱেলি আমাৰ লগ্ন কুণ্ডলীৰ লগত, অৰ্থাৎ জন্ম পত্ৰিকাৰ যিটো আমাৰ লগ্ন কুণ্ডলী বুলি কওঁ, অৰ্থাৎ প্ৰথম যিখন D1 চাৰ্ট বুলি কয়, সেইখন চালে একচুৱেলি তাৰ লগত নৱাংশ কুণ্ডলী চাব লাগে। আচল কথাতে কৈছোঁ মই, কিন্তু আমি আৰু নাচাওঁ। আমি প্ৰথমখনতে শেষ কৰোঁ, কেতিয়াবা চাওঁ। মই আগতে কৈছোঁ মই চাওঁ, কেতিয়া চাব লগা হয়, বিশেষকৈ কি কাৰণত চাব লগা হয় মই কৈ দিছোঁ আপোনালোকক। মই এটা কথা যে বিয়া বাৰুৰ ক্ষেত্ৰত হৈ যায়, কেতিয়াবা খেলি মেলি হয়। কাৰণ আপোনালোকে দেখা পাব যে লগ্ন কুণ্ডলীত যদি আমি এটা আমাৰ ধাৰণা মই কৈ দিছোঁ যে আমাৰ কুণ্ডলীত কি এটা কোৱা থাকে যে প্ৰথম যে D1 চাৰ্ট বুলি কওঁ, তাত এটা কথা থাকে যে যদি লগ্নত যদি মংগল থাকে, হয়তো দ্বিতীয়ত মংগল থকা, চতুৰ্থত মংগল থকা, সপ্তমত মংগল থকা, অষ্টমত মংগল থকা, দ্বাদশত মংগল থাকিলে মাংগলিক বাপা অত্যন্ত বেয়া। আপোনাক কৈ দিলোঁ মই কথাকেইটা কি কাৰণে চাব লাগে। বিশেষকৈ বিয়া বাৰুৰ ক্ষেত্ৰত খুব ইম্পৰ্টেণ্ট হয় বুলি কৈছোঁ। যদি সেনেকুৱা দেখা যায়, আমাৰ মাংগলিক বুলি কৈ শেষ কৰি থৈ দিয়ে, অথবা যদি কোৱা যায় যে ৰাহু মংগল যোগ আছে, অত্যন্ত অশুভ। মোৰ কথা কৈছোঁ, এই এটা সাংঘাতিক। বিশেষকৈ যদি ষষ্ঠ স্থানত বা সপ্তমত, যদি অষ্টমত থাকে এজন জাতিকাৰে হওক বা জাতকৰে হওক, যদি ৰাহু মংগল থাকে, তাৰ মানে অত্যন্ত বেয়া। এইটো প্ৰথম দৃষ্টিৰ মই কৈছোঁ, প্ৰথম দৃষ্টিত কিছু কথা কৈছোঁ আৰু আনফালে কিছু কথা আজি কৈ দিলোঁ। ঠিক সেনেকুৱা তেতিয়াহ'লে ক'ব পাৰি যে এই জাতকৰ মাজত সম্পৰ্ক চিহ্ন হ'ব পাৰে, ডাইভৰ্চো হ'ব পাৰে, হয়তো কোনোবা মৃত্যু হ'ব পাৰে যদি ৰাহু মংগল যোগ থাকে। যদি সপ্তম, অষ্টম, ষষ্ঠ এই তিনিটা চাব লগা হয়। তাৰ লগত কথা আছে, যদি সেই যদি ৰাহু মংগলৰ ওপৰত যদি শনি দৃষ্টি পৰি থাকে, তেনেহ'লে এইটো ডাইভৰ্চ মোটামুটি ক'ব পাৰি। কথা এটা আহি পৰে। তথাপিতো কিন্তু যাতে এটা থাকিল, কথা এটা কৈছোঁ আপোনালোকক, সেইকাৰণে কেতিয়াবা কি হয়, সেই নৱাংশ কুণ্ডলীখনত কিন্তু তাৰ ওপৰত আৰু এটা ভাগ কৰি লৈ গৈছে, নহ'বওতো পাৰে, নহ'বওতো পাৰে। মই আপোনালোকক আজি মই দেখুৱাই দিম কেনে কণ্ডিশ্যন থাকে, কি কণ্ডিশ্যন থাকে। মোৰ সেই এটা কথা আহি পৰি গ'ল। দেখা যায় যে আপোনাৰ এজন জাতকৰ শিক্ষাৰ ক্ষেত্ৰতো কেতিয়াবা দেখা যায় যে শিক্ষাৰ ক্ষেত্ৰত বাধা পাই আছে, কিবা হৈ আছে, কিন্তু কি কৈ আছে নৱাংশ কুণ্ডলীত তাতো ওপৰতো এটা দিশ সৃষ্টি কৰে। নৱাংশ কুণ্ডলী মানে কি, ভাগ্যৰ ওপৰত নহয়, আৰু নৱম ভাৱতে ভাগ্যৰ ওপৰত হয়নে নহয়? গতিকে ভাগ্যৰ ওপৰতে বিচাৰ খান একচুৱেলি নৱাংশ কুণ্ডলী। কথা হ'ল এই নৱাংশ কুণ্ডলীৰ অৰ্থ হ'ল যে ৰাশি এটাক 9 ভাগ কৰে, 9 ভাগ কৰা হয়। 9 ভাগ, আমাৰ এটা ৰাশি 30 ডিগ্ৰী থাকে, আপুনি যদি তাক 9 দি ভাগ কৰে 3 9 গুণ 27 হয়। তাৰমানে অৰ্থাৎ সেই ৰাশিটোকে মানে আপোনাৰ 3 ডিগ্ৰী 20 মিনিট এটা ৰাশিৰ এটা মানে গ্ৰহৰ মানে সেই থাকিব, প্ৰভাৱ থাকিব, সেইটোক ভাঙি দিয়া যায়। নৱাংশ কুণ্ডলীৰ অৰ্থটো সেই, তাৰ অৰ্থাৎ তাৰ 9টাই ভাগ, তাতো ওপৰত নাযায়। মই আপোনালোকক এই এটা বস্তু মই সেইকাৰণে মই বুজাই দিয়াৰ একমত কৰিছে, এই বস্তুটো কিন্তু খুব মাৰ্কিং কৰিব লগা হয়। এই ক্ষেত্ৰত লক্ষ্য কৰিছে, এই 9টা ভাগ নৱাংশ কুণ্ডলী মানে ৰাশিটোক এই 9টা ভাগ, এই 9টা ভাগৰ আপোনাৰ সেই ৰাশিটো থকা গ্ৰহটো কোনটোত থাকি, কোনটো ডিগ্ৰীত থাকি গ'ল, সেইমতে মানে নৱাংশ কুণ্ডলী ভাগ হ'ব, কোনটো ডিগ্ৰীত থাকি গ'ল। মাৰ্ক আপোনালোকক মই কৈ দিছোঁ, আপোনালোকে নিজে চাব পাৰিব। আপোনাৰ যেতিয়া মাৰি চাব, কিছুমানে নেটত মাৰি চাই, কৈছোঁ মই, আপুনি নিজে চাব পাৰিব। তাত লেখাই থাকে, একফালে আপোনাৰ ৰাশিটো থাকি যাব, আনফালে আপোনাৰটো থাকি গ'ল, গ্ৰহটো থাকি গ'ল, কোনটোত থাকি গ'ল, কোন ৰাশিত থাকি গ'ল, তাৰ লগত সেই গ্ৰহটো কিমান ডিগ্ৰীত আছে দেখা পাব। কোনোটো ডিগ্ৰী আপোনাৰ
তো আপোনাৰ 2ৰ পৰা 2 থাকিব ক'ৰবাত হয়তো আপোনাৰ 15 ডিগ্ৰী 20 মিনিট বা এনেকুৱাকৈ থাকে সেইবিলাকক আপোনাৰ অংশ বা কলা বুলি কোৱা যায় মই কৈ দিছোঁ অৰ্থাৎ গ্ৰহ এটাৰ অংশ থাকে আপোনাৰ মাত্ৰ ৰাশিটোত এই 3 ডিগ্ৰী আপোনাৰ এই 20 মিনিট কয় বা 3 আপোনাৰ এইটোকে কোৱা যায় 3 অংশ 20 কলা এইটো দুটা ভাগত পোৱা যায় আমাৰ আগতে কলা বুলি কৈছিল অংশ কৈছে আজিকালি আৰু নকওঁ আমি ইয়াত ডিগ্ৰীত কওঁ কাৰণ যেইটোকে জানে আপোনালোকে এই বিষয়বস্তুৰ কথা এই 3 ডিগ্ৰী 20 মিনিট পৰি যাব আপোনাৰ ইয়াৰ মাজত সোমাই যাব সেইদৰে ৰাশিটো ভাঙি দিলে আপোনাৰ এই 9টা এই চাওক 0ৰ পৰা আৰম্ভ হৈছে প্ৰথম 0ৰ পৰা আৰম্ভ হৈ 3 ডিগ্ৰী 20 মিনিট গৈছে প্ৰথম এইটো 1 নম্বৰ নৱাংশ পৰি যায় তাৰপিছত 2 নম্বৰ 3 নম্বৰ 4 5 6 7 8 9 9 ঠাই গৈছে চাওক আপোনালোকে এইবিলাক আপোনাক এনেকৈ গৈছোঁ মই এইটা 9 কি হৈছে আপোনাৰ 9 যদি হয় কি হয় 26 ডিগ্ৰী 40 মিনিট বা 30 ডিগ্ৰী অৰ্থাৎ যদি গ্ৰহ এটা যদি আপোনাৰ মই কৈ দিছোঁ যদি এই গ্ৰহটো যদি আপোনাৰ 27 ডিগ্ৰীত গুচি গ'ল 27 ডিগ্ৰী হয়তো 10 মিনিট গুচি গ'ল বা 27 অংশ 10 কলাত গুচি গ'ল 27 বুঢ়াৰ লোকৰ লগে লগে আপোনাৰ এইটো যিটো ৰাশিৰ নৱাংশ সেইটো আপোনাৰ 9 ঘৰতে সোমাব ভাঙি ফেলে তাৰো কিন্তু কথা এটা আহিব গ'ল এইটো বস্তু আনফালে কৰে কি যে আপোনাৰ যিটো ৰাখি থাকিল সেইটোৰ লগত কথা এটা আহি পৰিল ধৰক এতিয়া আপোনাৰ কোৱা আছে যে মেঘ সিংহ ধনু যদি এইকেইটাত যদি কোনোবা গ্ৰহ থাকে আপোনাৰ কুণ্ডলীখনত তেতিয়া মনত ৰাখিব নৱাংশ প্ৰথম নৱাংশ কিন্তু আপোনাৰ মেঘৰ পৰা হ'ব অৰ্থাৎ মেঘ ৰাশিৰ পৰা আৰম্ভ হ'ব সেইমতে আপুনি অংক কৰি যাব লাগিব আমি এটা এই মাত্ৰ ক'লোঁ যে আপোনাৰ 9 আছে 9 থকাৰ লগে লগে ধৰক এইটো 9 ডিগ্ৰীত আপোনাক মই কৈছোঁ যে আমি ক'ব বিচাৰিছোঁ যে বৃহস্পতি আপোনাৰ কুণ্ডলীখনত আপোনাৰ ডিগ্ৰীগতভাৱে আপোনাৰ 27 ডিগ্ৰীত সোমাই গ'ল 27 ডিগ্ৰী এই 10ত সোমাই গ'ল এই কথাটো কৈছোঁ 27 ডিগ্ৰী 10ত গুচি গ'ল কিন্তু বৃহস্পতি আছে এইখন নহয় দেই এনেকৈ কৈ দিছোঁ এইটোৰ আছে আপোনাৰ বৃহস্পতি থাকি গ'ল ক'ত আপোনালোকক দেখুৱাই দিছোঁ আপোনাৰ এই বৃহস্পতি থাকি গ'ল ধৰক ইয়াত থাকি গ'ল এইটো অংকটো কথা আছে ইয়াত থাকি গ'ল ইয়াত বুলি কাৰণ এইটো নহয় আপোনাৰ ইয়াত থাকি গ'ল সিংহত থাকিব সিংহত এই সিংহত থাকি গ'ল এই বৃহস্পতি সিংহত থাকে ধৰিল এইটো বাদ দিলোঁ এইটো থাকি গ'ল ইয়াত আছে কিমান 27 ডিগ্ৰী 10 যেতিয়া আপুনি নৱাংশ কৰিব যাব এই বৃহস্পতি অংকটো আপুনি কিন্তু এই মেঘৰ পৰা কৰিব লাগিব ইয়াৰ পৰাই কৰিব লাগিব আপুনি এনেকুৱা যাব 27 না গতিকে এইটো 1 ধৰি 1 2 3 4 5 6 7 8 9 বৃহস্পতি কিন্তু ইয়াত সোমাব তাত সোমাবগৈ তাৰপিছত আপুনি নাযায় ইয়াৰ যিকোনো গ্ৰহৰে সেনেকুৱা প্ৰত্যেকটা গ্ৰহৰে সেনেকুৱা তাৰমানে এই ডিগ্ৰীটো আপোনাৰ য'ৰ পৰা আছে সেইকাৰণে কোৱা আছে ইফাল সিফাল হৈ যাব পাৰে অৰ্থাৎ যদি কোনোবা গ্ৰহ যদি আপোনাৰ মেঘ বা সিংহ বা ধনুত থাকে যিকোনো গ্ৰহ আপোনাৰ তেতিয়াহ'লে সেই তাৰ ডিগ্ৰীটো কোনটো অংশত পৰি যাব লিখি থৈ আপুনি পাবয়ে আছে কাকত দেখি ডিগ্ৰীকেইটা এতিয়া আপুনি গম পাব যে আপোনাৰ ধৰক আপোনাৰ নম্বৰত থাকিল এইটোৰে ক'লোঁ এইটো হৈছে 10 এইটো 4 নম্বৰ অংশ ইয়াত তোমাৰ 10ৰ পৰা 13 আপোনাৰ 11 থাকিল 11 থকাৰ লগে লগে আপুনি কিন্তু মেঘৰ পৰা কৰিব লাগিব এইকেইটাৰ ভিতৰত থাকিব লাগিব কিন্তু মেঘ সিংহ ধনু যদি আপুনি ইয়াৰ তৃতীয় কৰিব লাগিব যদি ধনুটো থাকে তৃতীয় কিন্তু অংকটো এৰে পৰাহে আহিব চব মেঘৰ পৰা আহি যাব এইটো কথাৰ প্ৰথম থিয়ৰী সেইদৰে চব স্বৰ ৰাশিৰ পৰা ধৰি লৈছে প্ৰথমতে সেইদৰে স্বৰ ৰাশি নেক্সট আহিব স্বৰ ৰাশি আহিল কৰ্কট আহিল বৃশ্চিক আহিল মীন যদি এইকেইটাৰ মাজত সোমাই যায় গ্ৰহটো তার ডিগ্ৰীগত হবে এই ডিগ্ৰী কিন্তু এইকেইটা আপোনালোকে এইকেইটাই ডিগ্ৰী এৰে মাজত ডিগ্ৰী এই 9 তেতিয়াহ'লে আপুনি যিমানেই নাথাক কিয় ধৰক 16 ডিগ্ৰীতে মই ধৰি ল'লোঁ 16 ডিগ্ৰী 40ত থাকি গ'লে মূৰামূৰি তেতিয়াহ'লে আপোনাৰ 5 নম্বৰ অংশ হ'ব এই গ্ৰহটো ক'ত থাকিল যে কৰ্কটত থাকিল কৰ্কটত আপোনাৰ মংগল থাকিল মই কথা বুজি দিছোঁ মংগল থাকিল আপোনাৰ 14ত 14 বুলি কৰাৰ লগে লগে 14 ডিগ্ৰীত থাকিল মংগল লেখাই আছে আমি এটা চাউল লৈ চাব লাগিব যে 14 বুলি কৰাৰ লগে
5 নম্বৰ আহি গ'ল 5 নম্বৰ অংশত আহি গ'ল ক'ত আছিল কৰ্কটত কৰ্কট বুলি কোৱাৰ লগে 5 নম্বৰ হোৱাৰ লগে আপুনি কাউণ্টে কিন্তু আপোনাৰ মংগল এতে থাকিলেও কিন্তু আপোনাৰ নৱংশ কুণ্ডলীত এই মংগল যাব ক'ত জানেনে আপুনি মই কৈ দিছোঁ 1 2 3 4 5 ইয়াতে আহি যাব অৰ্থাৎ 5 মানে 14 ডিগ্ৰীত আহি গৈছে না যদি একে আহি যাব এই মংগল ইয়াত নাথাকে ইয়াত আহি যাব এতিয়া নৱংশ কুণ্ডলী এইখিনি খুব ইম্পৰ্টেণ্ট অৰ্থাৎ ৰাশি এটাত 9ৰে হৰণ কৰিলে হৰণফল 3 ডিগ্ৰী 20 মিনিট থাকে অৰ্থাৎ এইদৰে 9টা ডিগ্ৰীত ভাগ কৰা আছে এই 3 ডিগ্ৰী 20 মিনিটকৈ আছে এনেকৈ আপোনাৰ এটা অংশ তাৰমানে সেইদৰে 9টা অংশ 1 2 9 এই কথা সহজ নহয় মই কৈ দিছোঁ যে আবাৰ কোৱাৰ কাৰণে মই কৈছোঁ কিন্তু আপোনালোকক কৈ দিছোঁ যে কিমানখিনি বস্তু সেনেকুৱা হয় গতিকে স্বাভাৱিকতে বিচাৰটোহে আহক যে এই বিচাৰটো কি কাৰণে কৈছোঁ আপোনালোক কৈ দিব চাব মই এতিয়া আপোনালোকক বেছি দীঘলে যাব মই গম পাইছোঁ কাৰণ বেছি বুজাব গ'লে যিহেতু কৈছোঁ এতিয়া বিচাৰিলে যেতিয়া কৈছোঁ এই কুণ্ডলীখন মই কৈছোঁ এইটো বাদ দিয়ক এতিয়া এইবিলাক এইটো ৰিগাৰ্ডিং কৈ দিলোঁ বাদ দিয়ক এতিয়া মই এটা দেখুৱাই দিছোঁ আপোনালোকক চাব এইখন এজন জাতকৰ লগ্ন কুণ্ডলী মনত ৰাখিব আপোনালোকে তেতিয়া চাই ল'ব তেতিয়া গম পাব এইখন হ'ল আপোনাৰ লগ্ন কুণ্ডলী চাব এইখন লগ্ন কুণ্ডলী আপোনালোক এইখন ইয়াৰে যেতিয়া আপুনি নৱংশ কৰি দিছোঁ তেতিয়া এইখন নৱংশ কুণ্ডলী ওলাই গ'ল বিচাৰৰ কথা কৈছোঁ চাওক ইয়াত এটা লক্ষ্য কৰিব লগ্ন কিন্তু একে পৰিছে লগ্ন কিন্তু একে পৰিছে চাব লক্ষ্য কৰিব কিছুমান আপোনাৰ ইফাল সিফাল হ'ব কিন্তু এই লগ্নটো চাব লগা হয় আপোনাক কৈ থৈ দিছোঁ লগ্নৰ ডিগ্ৰী আছে না সেইমতে যিটো ৰাশিত লগ্ন হৈ আছে সেই ৰাশিটোৰ কিমান অংশত আছে সেইটো চালে আপোনাৰ লগ্নটো চেঞ্জিং হৈ যাব পাৰে ইয়াতেতো কম আছে লগ্ন তাতেই আছে কাৰণ 1ৰ পৰা 3 আছে 1ৰ পৰা 3 ডিগ্ৰীৰ ভিতৰত আছে বৃহস্পতি আছে লগ্ন বৃহস্পতি নহয় লগ্ন যদি আছে এতে যেতিয়া যাত আছে ইয়াতো সেই একেই আছে অৰ্থাৎ এইটো ক'ব পাৰি যে কুণ্ডলীখনৰ লগ্ন যেতিয়া ইয়াতো যদি মীন লগ্ন ইয়াতো মীন লগ্ন অৰ্থ হ'ল এই ডিগ্ৰীগতভাৱে এইটো কথা আছে এই 0.3 ডিগ্ৰী 20 মিনিটৰ ভিতৰত সোমাই আছে সেইকাৰণে সি এতেও একে লগ্ন হৈ গৈছে বাকীবিলাকক চাব এতিয়া কৈ দিছোঁ নেক্সট সেইদৰে চন্দ্ৰ আহি গ'ল চন্দ্ৰ সেনেকুৱা এতিয়া চন্দ্ৰ ইয়াত আছে ক'ত আছে আপোনাৰ চাব চন্দ্ৰ ক'ত আছে 2 নম্বৰ ঘৰত কিন্তু কাৰ এটা সেইটো মেঘ ৰাশি কোৱা আছে মেঘ ৰাশি হ'লে প্ৰথমতে কাৰ হ'ব মেঘ ৰাশি পৰাই যাব এইটো প্ৰত্যেকটাৰে কৈছোঁ মইতো আগতে কৈছোঁ এইখিনি আছে চাওক কৰ্কট বৃশ্চিক মীন হ'লে প্ৰথমটো কৰ্কটৰ পৰা আহিব ইয়াৰ পৰা যাব তুলা মিথুন কুম্ভ কোনোবা গ্ৰহ মিথুনত আছে আপোনাৰ জন্মকুণ্ডলী অৰিজিনেল মিথুনত আছে এই মিথুনত থাকিলেও কিন্তু কাউণ্টিংটো হ'ব ক'ত আপোনাৰ এৰে পৰাই যাব এই এৰে পৰা আপুনি 1 ধৰিব লাগিব এই তোলাৰ পৰা বিচাৰটো হ'ব 1 2 3 4 5 বা যিয়ে নহওক এইখিনিৰ ভিতৰত যায় 30লৈকে সোমাই যাব মাত্ৰ কি 1 2 3 4 5 6 7 8 9 অৰ্থাৎ এই গ্ৰহটো এৰে পৰা এই ইয়াৰ ভিতৰতে সোমাই যাব মিথুনতে সোমাই যাব এতিয়া যিমানে নাথাকক ডিগ্ৰী তাতে শেষ আগে নাযায় কিন্তু কাউণ্টিংটো মিথুন আছিল কিন্তু বস্তুটো কি কোৱা গৈছে যে তুলা মিথুন কুম্ভ প্ৰথম নৱাংশ তুলা শুক্ৰ অৰ্থাৎ ইয়াৰ পৰা কাউণ্টিং হৈ যাব আপোনাৰ এই ডিগ্ৰীটো প্ৰথমতে শুক্ৰৰ এইটো শুক্ৰটো আৰম্ভ হ'ব 0ৰ পৰা এই এনেকৈ হ'ব 1 2 3 4 5 6 7 8 9 এই 9টাতে শেষ অৰ্থাৎ নৱাংশ প্ৰত্যেকৰে সেনেকুৱা মই এটা কথা কৈছোঁ যে আপোনালোকৰ এখন কুণ্ডলীত চাব এইখন হ'ল লগ্ন কুণ্ডলী এইখনে নৱাংশ কুণ্ডলী তাৰমানে এইখনৰে 9টা ভাগ কৰি যেতিয়া ৰাশিকেইটা লৈ গ'ল গ্ৰহকেইটা এইখন আহি গ'ল চাওক কিমান চেঞ্জিং হৈছে আপোনালোকক কৈ দিছোঁ মই প্ৰথম দৃষ্টিত চাব মই কৈ দিছোঁ সপ্তম স্থানটোৱে মই কৈ দিলোঁ আমি কি চাওঁ সপ্তম স্থান বিয়া বাৰীৰ ক্ষেত্ৰত চাব লাগে কিয় চাব লাগে চাওক প্ৰথম দৃষ্টিত যদি চাব যে চাব এইখন কুণ্ডলী দেখিছে লগ্নত কেতু আৰু শনি বহি আছে
একচুৱেলি এইটো কথা আছে মীন ৰাশিত গতিকে ইয়াত এইটো যাই পেলাই আপোনাৰ এনে এটা বেয়া যোগ হোৱা নাই আৰু তাৰে মাজেদি এটাই মাজেদি কথা এটা থাকিল যেতিয়া মীন ৰাশিত হ'ল গতিকে এইটো আপোনাৰ যোগটো এনে কোৱা যায় কেতু আৰু শনি লগে থাকিলে সাধু সৰ্প যোগ এটা সাধু শনি সাধু আৰু কেতু সৰ্প গতিকে সাধু সৰ্প যোগ আৰু কিন্তু আছে ক'ত মীনত গতিকে এই জাতকজনৰ লগ্ন সাপেক্ষে কেতু শনি কিন্তু অশুভ ফল নিদিয়ে আপোনালোকক প্ৰথম দৃষ্টিত কিন্তু যদি সপ্তমত চাব যায় যে ৰবি ৰাহু হৈ আছে সাংসাৰিক জীৱন প্ৰথমতে কৈছোঁ বাপৰে বেয়া হ'ব এই ৰবি ৰাহু চাব এতিয়া এই ৰবি ৰাহু নৱংগ কুণ্ডলীত কি হৈ আছে ক'ত বহি আছে আপোনালোকে চাওক এতিয়া কোৱাটো সহজ মই কৈছোঁ এজন জাতকৰ বা জাতিকাৰ বিবাহৰ বিচাৰৰ ক্ষেত্ৰত ইয়াত লগ্ন সাপেক্ষে ক'ত বহি আছে চাওক ইয়াত সপ্তমত ৰবি ৰাহু বহি আছে ইয়াত কি হৈ আছে ৰবি কি হৈ আছে আপোনাৰ তুংগী অৱস্থাৰ তুংগী প্ৰাপ্তি হৈ আছে গম পাইছে জাতকৰ আৰু ৰাহুও তুংগী ইয়াৰ কাৰণেতো ডেঞ্জাৰ ইয়াৰ কাৰণে কি হৈছে আকৌ ৰবি তুংগী আছে ৰাহু তুংগী এটা ধনস্থানত এটা পৰাক্ৰম স্থানত জাতক ধনবান ৰাহু বহি আছে জাতক পৰাক্ৰমী মানসিকভাৱে অতি দৃঢ় এই মানসিক অতি দৃঢ়টো কেনেকৈ আপোনালোকক কৈ দিছোঁ চাব মই এটা বুজাই দিছোঁ এই ল'ৰাজনৰ লগ্ন সাপেক্ষে পঞ্চম স্থানটো বিদ্যাস্থান চাব মংগল আছে ডাইৰেক্ট এটা ইঞ্জিনিয়াৰিং শ্ব' হৈ আছে আছেনে নাই ল'ৰাটো ইঞ্জিনিয়াৰিং শ্ব' হৈ আছে হাউচ ধাউতি আছে কিন্তু মংগল পঞ্চমত নিজস্ব হৈ থাকিল কথা আছে ৰাহু মংগল বা চন্দ্ৰ যদি থাকে সেই জাতকৰ এটা যোগ থাকি যায় আপোনাক কৈছে ৰাহু যদি থাকে বা চন্দ্ৰ থাকে সেইবিলাক এনেকৈ ৰাহুৱে আপোনাৰ কম্পিউটাৰ ইঞ্জিনিয়াৰ বনায় আপোনাক ক'লো যেনেকৈ মংগল যদি সেনেকুৱাকৈ অৱস্থাত থাকে আকৌ যদি বাকী দৃষ্টি থাকে মংগলে আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰ বনায় যদি শনি যদি থাকে সেই সকলোকে বনায় আপুনি কেমিকেল ইঞ্জিনিয়াৰ বস্তুবিলাক চাব শিক্ষাৰ ক্ষেত্ৰত চাব লগা কৈছোঁ যে বহুত কথা থাকে তো এই ল'ৰাটো ইঞ্জিনিয়াৰিং পঢ়িব গৈছে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিব নোৱাৰিলে বেক মাৰি দিলে অৰ্থাৎ জীৱনত বেক পাবই লাগিব পঞ্চমত যদি থাকে উচ্চ ক্ষেত্ৰত 1 বছৰ অথবা 2 বছৰ এটলিষ্ট ব্ৰেকিং হ'বই লাগিব এনেও হয় তো তেওঁ নিশ্চস্ত আৰু 1 বছৰ বাঢ়ি গৈছে নহ'ল বুলি ল'ৰাটো কি আপোনাৰ এই যে আহি গ'ল ইয়াতে যে কৈছে ৰাহু যদি চালোঁ যে ৰাহু তৃতীয় থাকাৰ লগে ল'ৰাটোৰ কিন্তু অদম্য সাহস পৰাক্ৰম ঘৰত ৰাহু বহি আছে মুখত কিবা বাধা হ'লেও ভাঙি ছিঙি যাব সেইটো বেলেগ নহ'ব নেকি অকল ইঞ্জিনিয়াৰিঙৰ ৰেষ্টাৰেঞ্চ কথা সেনেহেন চাব লাগিব তেতিয়া আপোনালোকৰ চাওক কুণ্ডলী পিছত এটা থিয়ৰী আছে একচুৱেলি কেতিয়াবা আমি চন্দ্ৰকো লগ্ন ধৰি বিচাৰ কৰাটো উচিত কৰিব লগা হয় যদি আমি চন্দ্ৰক লগ্ন ধৰি কৰোঁ চাব মই এতিয়া কৈ দিছোঁ চন্দ্ৰক হয় যদি ধৰোঁ 1 2 3 4 5 এইটো 6 নম্বৰত সেইটো লগ্ন ধৰি হ'ল কিন্তু চন্দ্ৰক যদি লগ্ন ধৰি কৰোঁ 5 নম্বৰটো কি আছে বুধ শুক্ৰ অতি শুভ আৰ্টছৰ ছাবজেক্ট ধৰে গৈছিল প্ৰথম নহ'ল কিন্তু নেক্সট বা কিবা এইটো আৰ্টছৰ ছাবজেক্ট আহি গ'ল 5 নম্বৰ যদি এক চন্দ্ৰক লগ্ন ধৰি চাওঁ কেতিয়াবা হয় তাৰ কথা আছে কাৰণ ইয়াৰ মূল কাৰণটো ক'ত আছে আপোনালোকক মই কৈ দিছোঁ আজি সেইটোও চাব লাগে ক'ত চাব লগা হ'ব আপুনি এই যে আপুনি ডিগ্ৰী পাইছিল ডিগ্ৰী যেতিয়া পাইছিল আপোনালোকে আছিল ন অৰ্থাৎ চন্দ্ৰৰ ডিগ্ৰী লগ্ন ডিগ্ৰীত কৰি বেছি মনত ৰাখিব তাতো বহুত কথা আহিব ডিগ্ৰীগতভাৱে গতিকে এই ক্ষেত্ৰত আহি গ'ল আপোনাৰ এই চন্দ্ৰৰ কাৰণে এই হ'ল ল'ৰা 3 বছৰ পিছত আকৌ
ঘূৰি পেলাই আৰ্টছত এডমিশ্যন লৈ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে। কিন্তু দেখাত কিন্তু আছিল মংগলে বাধা, তথাপি চেষ্টা। এনেই মংগল থাকিলে বাধা পৰিব আপোনাৰ, একবাৰ ড্ৰপ কৰিবই লাগিব আপোনাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত। যাৰে চাই ল'ব আপোনাৰ ল'ৰা ছোৱালী মংগল পঞ্চমত থকা মানে শিক্ষাত বাধা আহিবই এবাৰ হ'লেও। গতিকে আপোনাৰ যিহেতু নিশ্চস্ত আৰু বাঢ়ি গ'ল। তাৰপিছত আকৌ কি হ'ল, উভতি ল'লে। কি উভতি লোৱাৰ সাহসটো ক'ত আহি গ'ল? এই নৱংশ কুণ্ডলীত এই ৰাহু তৃতীয় ভাৱত বহি আছে, অৰ্থাৎ পৰাক্ৰম ভাৱত বহি আছে। জাতক অদম্য আত্মবিশ্বাসী, কিবা সেইটোত নহ'ল এইটোত হ'ব, ওলাই গুচি গ'ল মাষ্টাৰ ডিগ্ৰী। এটা কথা নেক্সট গুচি গ'ল চাব। আৰু এই যিটো ক'লোঁ মই ক'লোৱে সপ্তম স্থান ৰবি ৰাহু, কিন্তু নৱংশত ৰবি তুংগী শুক্ৰ তুংগী ক'ত গ'ল? ৰবি ৰাহুৰ সপ্তমৰ মানে ঘৈণীয়েকৰ মাজত কাজিয়া লগা কিবা লগা বিয়াবৰ ক্ষেত্ৰত তুংগী বহি আছে। কথা তাতেই থাকিল। যদি এই জাতকত বা পৰিব, যেতিয়া দশাকাল আজি ৰবি বা ৰাহুৰ যে দশাকালৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব, সেই সময়খিনিতো অসুবিধা আহি যাব পাৰে। কিন্তু ল'ৰাৰ কথা আছে যে এই নৱংশ কুণ্ডলী সাধাৰণতে এফেক্ট হয় 30 বছৰৰ পৰা চাব লাগে। 30 বছৰ ল'ৰা হ'লে, আৰু ছোৱালী হ'লে বিয়া বাৰুৰ ক্ষেত্ৰত চাব লগা হ'লে 21ৰ পৰা বা 22ৰ পৰা 30ৰ। তাতো কথা এটা আহি পৰে দেই, এইবিলাক বিষয়বস্তু কৈছোঁ যে নৱংশ কুণ্ডলী চালেই নহ'ব। নৱংশ কুণ্ডলী কেতিয়া চাব লগা হয়? যে ল'ৰাৰ যদি হয় 30 বছৰত চাব লাগিব, 30 বছৰ পিছতেই এফেক্টেড হয়। গতিকে এই ল'ৰাটো একো হোৱা নাই, কিন্তু ভৱিষ্যত কি আছে? লগ্নত ৰবি তুংগী থাকি গ'ল, ৰাহু থাকি গ'ল তুংগী, দ্বিতীয় ঘৰত ৰবি তুংগী মানে চৰকাৰী চাকৰি যোগ, উচ্চ চাকৰি যোগ হৈ আছে। আনফালে চাওক এই জাতকৰ কি আছে? এই লগ্ন সাপেক্ষে দশম ভাৱৰ অধিপতি দশম ভাৱত বহি আছে, কৰ্মস্থানৰ অধিপতি দশমত বহি আছে। ইয়াত কিন্তু ষষ্ঠত বহি আছে চাওক। কিন্তু ইয়াত কি মংগল ক'ত গুচি গৈছে চাব দেই। ইয়াতে মংগল আমি নিশ্চস্ত অতি বেয়া ফল দিব বুলি ক'লোঁ নে নাই? মংগল নিশ্চস্ত একদম মানে বেয়া ফল দিব। মংগল দশমত কৰ্মস্থানত বহি আছে এইফালে, এইটো নিশ্চস্ত নেকি? নহয়, এইটোৱে ডিগ্ৰী। তাত যিটো ডিগ্ৰী আছিল সেই ডিগ্ৰী, এইটো ডিগ্ৰী, সেই ৰাশিটো ডিগ্ৰীগতভাৱে ক'ত বস্তুটো বহি গ'ল, আহি পেলাই কৰ্মস্থানত বহি গ'ল। অৰ্থাৎ এই জাতক দশমত কৰ্মস্থানত বহি গ'ল, এইফালেতো ইয়াত কৰ্মস্থান বৃহস্পতি বহি আছে। গতিকে এটাৰ যুগত এটা 10-10ত এটা বৃহস্পতি মংগল বহি থাকিল। জাতকৰ এটা মানে খুব এটা ভাল চাকৰি যোগ। আনফালে যদি ইয়াত চাব যায় সেই বৃহস্পতি, ইয়াত যদি চাই বৃহস্পতি চাব, ইয়াত পঢ়িলে কি হ'ব? বৃহস্পতি 1 2 3 4 5 পঞ্চম দৃষ্টি পৰি আছে কৰ্মস্থানত, নিজৰ স্থানত। এইটো নিজৰ স্থান হয়নে নহয়? বৃহস্পতিৰ স্থান হয়নে নহয় এইটো? গতিকে ইয়াৰ পৰা বৃহস্পতিয়ে নিজৰ স্থানত দৃষ্টি দিয়ে আছে, ষষ্ঠ থাকিব। ষষ্ঠ স্থান আমাৰ কি? আমি কওঁ ঋতু অমুক তমুক, কিন্তু যেতিয়াই চাকৰি বিচাৰ কৰিব যাব, ষষ্ঠ স্থান আপোনাৰ চাকৰি নহয়, আপোনাৰ কি কয় চাকৰি, কৰ্মস্থান চাকৰি। কৰ্মস্থান চাব লগা হ'লে ষষ্ঠ স্থান চাবই লাগিব। যদি আপোনাৰ ষষ্ঠ স্থান ষ্ট্ৰং হৈ আছে, চৰকাৰী চাকৰি, তাত যদি শনি বহি থাকে, ৰবি বহি থাকে, ঠিক এনেকৈ বৃহস্পতিও যদি বহি থাকে, আৰু যদি সি যদি কৰ্মস্থানত দৃষ্টি দি থাকে, চাব লাগিব। 6 চান্স থাকিলেই নহ'ব, কৰ্মস্থানত দৃষ্টি দিছিলে চাব। এইটো বৃহস্পতি পঞ্চমত দৃষ্টি দি আছে, ইফালে চন্দ্ৰ বৃহস্পতি লগ হৈছে। ইয়াত চন্দ্ৰ আছিল আপোনাৰ ক'ত? দ্বিতীয় ঘৰত, বৃহস্পতি আছিল দশমত। ইয়াত আহি চন্দ্ৰ বৃহস্পতি ষষ্ঠ স্থানত বহি থাকিল। কিন্তু ইয়াত চন্দ্ৰ একেলগে বহাৰ লগে লগে জাতকত কি যোগ হ'ল আপোনালোকে কওক এতিয়া? গতিকে এই ক্ষেত্ৰত আপোনাৰ আহি গ'ল জাতকৰ জীৱযোগ হৈ আছে, ৰাজতুল্য ক্ষমতাৰ অধিকাৰী জাতক। যাতে আপোনাক ক'ব পাৰে কিবা, সেইটো বেলেগ কথা। গতিকে আহি গ'ল ঋণমুক্ত। বৃহস্পতি থকা মানে আপোনাৰ জাতক ঋণমুক্ত হৈ থাকিব। প্ৰথম অৱস্থাত কিন্তু বেয়াই আছিল, মানসিক অশান্তি 30 বছৰ আগলৈকে। কিন্তু 30 বছৰ ঘূৰাৰ লগে লগে
নাই বা পাব এটা কথা কৈছোঁ যে গতিকে আপুনি এইটো চাব লাগে ইয়াত অহাৰ লগে লগে ইয়াত গুচি গ'ল মংগল থাকিল কৰ্মস্থান দশমত কৰ্ম প্ৰশাসনিক বিষয়া কোনোবা এটা ভাল পোষ্ট থাকি যাব লগা প্ৰশাসনিক যেহেতু বৃহস্পতি প্ৰশাসন মংগলো কিন্তু প্ৰশাসনিক ধৰক আমাৰ যিখিনি APSC যেনেকৈ IPS চাব লগা হ'লে IPS চাওক APS চাওক IS চাওক ACS চাওক কাৰণ তুংগী বহি আছে দুটা তুংগী গ্ৰহ আহি আছে আপোনাৰ মনত ৰাখিব আনফালে এই জীৱযোগ ক'ত আছে নৱাংশ কুণ্ডলীত কুম্ভমণ্ডলীত দুটা গ্ৰহ তুংগী ৰাহু তুংগী হৈ আছে ৰবি তুংগী এটা নিশ্চস্ত হৈ থকা নাই হৈছে জানো কোনোবাটো নৱমপতি মংগল এতিয়া নৱমপতি মংগল দশম স্থানত বহি আছে আপোনাৰ গতিকে অত্যন্ত শুভযোগী এটা হৈ আছে কোৱা আছে যেনেকৈ এইটো আপোনাৰ আমাৰ এইটো জীৱযোগ যে চাওঁ যদি এইটো যদি চোৱা যায় চন্দ্ৰ বৃহস্পতি যদি সপ্তম বা এটা ৰাশিত থাকে কোৱা যায় জীৱযোগ আৰু মোৰ তেল চাব এইটো আৰু আপোনাৰ জীৱযোগ আপোনাৰ এইটো হ'ল জীৱযোগ জীৱযোগ আছে দমহ কুণ্ডলী নৱমপতি গ্ৰহ দশমত চন্দ্ৰ প্ৰভাযোগ ৰাজতুল্য ক্ষমতাৰ অধিকাৰী আপোনালোকক কৈছিলোঁ জাতক আজি নহয় কালি হ'ব কিন্তু প্ৰথম অৱস্থা জাতক ঠেলি মেলি ইয়ালা সি ডিগ্ৰী লৈ নল'লে মানে হাহাকাৰ কিন্তু সেই 3-4 বছৰ ব্ৰেক মাৰিও সেই ল'ৰাই যাই ফালে মাষ্টাৰ ডিগ্ৰী লৈ নেক্সট এতিয়া প্ৰিপাৰেশ্যন কৰি থাক যদি সি দিয়ে ভালকৈ মানে মানসিকভাৱে দিয়ে আপোনাৰ পাই যাব উচ্চ পৰ্যায়ত যিকোনো আৰু যদি কিবা সৰু চাকৰিত সোমাই যায় এটা সময়ত শেষ মুহূৰ্তলৈ উচ্চ পৰ্যায়ৰ চাকৰিত গুচি যাব উচ্চ পদবী এই হ'ল নৱাংশ কুণ্ডলী বিচাৰ চাব লগা হয় এই যিকোনো বিবাহৰ ক্ষেত্ৰত চাব পাৰি যোগ আছে যোগ এতে নাই এটাতো আপুনি এটাতো আপোনাৰতো দেখা যায় এইটো এটা বেয়া যোগ মাত্ৰ এটাই শুভ যোগ কোনটো আছিল মই কৈ দিওঁ আগৰ কুণ্ডত এটাই যোগ আছে কিন্তু চাওক এই বস্তু কোনটো আপুনি ক'ব নোৱাৰিব এই বস্তুটো চাওক মই আপোনালোকক কৈ দেখুৱাই দিছোঁ এই যিটো বুধ শুক্ৰ আছে বুধ শুক্ৰ কিন্তু চাওক ইমানখিনি পিছতে এটা যোগ সোমেই আছে কাৰণ কিবা এটা যে আছে ল'ৰাটো আমি গমেই পাওঁ কিয় পাই বুধ শুক্ৰ যোগ কি আছে এইটো কৈ আছে দেখোন লক্ষ্মী নাৰায়ণ যোগ জাতকৰ কুণ্ডলীত সোমাই আছেনে নাই যিহেতু বুধ আৰু শুক্ৰ একেলগে আছে লক্ষ্মীনাৰায়ণ যোগ বা ধন বৃদ্ধি যোগ এই জাতকৰ ধন বৃদ্ধি হ'বয়ে ইফালে যিমান বাধা নহওক কিন্তু এই এফেক্টেড হ'ব কেতিয়া ল'ৰাটোৰ এই কুণ্ডলী এই ফলবিলাক কেতিয়া এফেক্ট হ'ব 30 বছৰ এই 30 বছৰলৈ বহি থাকিব লাগিব মই কৈছোঁ বহি থকা একো নাই দি থকা দিয়াতো অসুবিধা নাই একবাৰে হওক 30 বছৰ 32 হওক সেইটোৱে তোমাৰ কাৰণে অত্যন্ত শুভ আহিব সৰু চাকৰিৰ প্ৰয়োজন নাই কাৰণ তোমাৰ কুণ্ডলী কৈ আছোঁ মই সৰু চাকৰি মানুহেই নহয় এখন মতেতো তোমাৰ আপোনাৰ একোৱেই নাই কৈয়ে দিছে বেলেগে এই এবাৰ তোমাৰ দেখোন ভাল নহয়েই দেখোন তোমাৰ দেখোন পঢ়া শুনাটো বাদ পৰব লাগে আৰে ভাই বাদ পৰিবলৈ কৰিলে হ'ব লাগে নিশ্চয় থাকিলে বুলি বাধা থাকিব 1 বছৰ 2 বছৰ কিন্তু ইয়াতো মানে ইয়াতো দশমত বহি আছে এটা দেখোন নৱমপতি হৈ দশমত বহি আছে দেখোন দৰ্জক চন্দ্ৰ প্ৰভা যোগ একদম মানে চন্দ্ৰৰ নিচিনা পোহৰ পাব লাগে কৰ্মস্থানত হৈ আছে এৰিছোঁ ভালে থাকক কুশলে থাকক আপোনালোকে গম পালে নৱাংশ কুণ্ডলী কিয় চাব লগা হয় লগ্ন কুণ্ডলীৰ লগত এই কুণ্ডলীখনতে কৈ দিছোঁ এৰিছোঁ চাই ল'ব নিজে আৰু বহুত কথা আহি পৰে কিছুমানে কথা এৰিছোঁ দীঘল নকৰোঁ বহুত দীঘল হৈ গ'ল আজিলৈকে ইমানে